মহানগৰীত পুনৰ ভূমি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ দুই ৰাজপত্ৰিত বিষয়া দিছপুৰ থানাত ৰুজু হোৱা ভূমি জালিয়াতি গোচৰত গ্ৰেপ্তাৰ নগাঁৱৰ এডিসি লক্ষ্যজ্যোতি দাস পূৰ্বে নিযুক্ত আছিল দিছপুৰৰ ৰাজহ চক্ৰ বিষয়া হিচাপে লগতে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হোৱা ভূমি নথি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ লক্ষ্যজিৎ দুৱৰীয়া পূৰ্বে দিছপুৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত আছিল বৰ্তমান স্বাস্থ্য শিক্ষা বিভাগৰ উপসচিব হিচাপে কৰ্মৰত আছিল লক্ষ্যজ্যোতি দুৱৰীয়া আৰু দুয়োৰে বিৰুদ্ধে প্ৰকৃত ভূমিৰ গৰাকীক ঠগি অন্য লোকৰ নামত নামজাৰিৰ অভিযোগ জেৰাৰ সময়ত আৰু বহু লোক জড়িত থকাৰ কথা উল্লেখ কৰিছে দুই এছিএছ বিষয়াই আজি দুই অভিযুক্তক মহানগৰ আৰক্ষীয়ে হাজিৰ কৰাব সিজিএম আদালতত আমি আপোনালোকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো দুগৰাকী ৰাজপত্ৰিত বিষয়া এবাৰ ভূমি নথি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ'ব লগা হৈছে দুগৰাকী ৰাজপত্ৰিত বিষয়াৰ দুয়োগৰাকীয়ে দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত হৈ থকা সময়তে তেওঁ এই কেলেংকাৰী সংঘটিত কৰিছিল বৰ্তমানৰ নগাঁৱৰ এডিসি লক্ষ্যজ্যোতি দাস পূৰ্বে যিগৰাকী দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ৰাজহ চক্ৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল তেওঁ সেই সময়তে অন্য লোকৰ ভূমি আন এজন লোকৰ নামত টকা লৈ ভূমিৰ নথি জালিয়াতি কৰি তেওঁলোকে নাম জাৰি কৰিছিল আৰু সেই সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু হৈছিল এফালে লক্ষ্যজিৎ দুৱৰীয়া নামৰ এজন ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত যিগৰাকীও দিছপুৰ ৰাজহ চক্ৰ বিষয়াতে কৰ্মৰত হৈ আছিল সেই ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত হৈ থকা ৰাজহ চক্ৰ বিষয়াগৰাকীকো গ্ৰেপ্তাৰ কৰা হৈছে দুয়োগৰাকীকেই গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধা পোছা কৰি আছে আৰু জেৰাৰ সময়ত তেওঁলোকে বহু লোক জড়িত থকাৰ কথা উল্লেখ কৰিছে বুলি জানিব পৰা গৈছে আজি দুই অভিযুক্তক মহানগৰ আৰক্ষীয়ে সিজিএম আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে এই লক্ষ্যজিৎ দুৱৰীয়া স্বাস্থ্য শিক্ষা বিভাগৰ উপসচিব হিচাপে বৰ্তমান কৰ্মৰত আছিল তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আনজন নগাঁৱৰ এডিসি হিচাপে কৰ্মৰত আছিল তেওঁকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াক আজি জেৰা চলোৱাৰ অন্তত সিজিএম আদালতত হাজিৰ কৰি হয়তো নিজৰ জিম্মাত বিচাৰিব ক্ৰাইম ব্ৰাঞ্চে কিন্তু দুয়োগৰাকী ৰাজপত্ৰিত বিষয়াই এই জেৰাৰ সময়ছোৱাত বহুকেইগৰাকী ব্যক্তিৰ নাম লৈছে আৰু বহু লোক তাত জড়িত থকাৰ তথ্য ক্ৰাইম ব্ৰাঞ্চৰ অভিযানকাৰী বা তদন্তকাৰী দলটোক ইতিমধ্যে প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক মিতালী কোঁৱৰৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছো মিতালী কোঁৱৰ এবাৰ দুগৰাকী ৰাজপত্ৰিত বিষয়া আকৌ ভূমিৰ নথি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁলোক দুয়োগৰাকীয়ে দিছপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে এই কাণ্ড সংঘটিত কৰিছিল মুঠৰ ওপৰত এই দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি একাংশ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যে এতিয়া ধনৰ লেনদেনেৰে এই ধৰণৰ অবাধ দুৰ্নীতি চলি আছে তাৰেই প্ৰমাণ কৰিছে এই দুগৰাকী ৰাজপত্ৰিত বিষয়াৰ গ্ৰেপ্তাৰ হোৱা ঘটনাই আপোনাৰ পৰা সবিশেষ খবৰখিনি আমি জানিব বিচাৰিম হয় ৰাজদীপ ইতিমধ্যে গম পাইছে যে দুয়োগৰাকী এছিএছ বিষয়াৰ নাম যেনে ধৰণে একেই ঠিক তেনেধৰণে কামো কৰিছে একেই কাৰণ প্ৰত্যেক বাৰে আমি দেখুৱাই আছো যে কেনেধৰণে ভূমিৰ নথি কেলেংকাৰী গোচৰত ইজনৰ পিছত সিজন কেনেধৰণে গ্ৰেপ্তাৰ হৈছে এইবাৰ আচলতে এছিএছ বিষয়া গ্ৰেপ্তাৰ কৰিব লগা হ'ল আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এগৰাকী নগাঁৱৰ এডিসি আৰু আনগৰাকী দেখা পোৱা গৈছে যে আন এগৰাকী এছিএছ বিষয়া দুয়োগৰাকী পুনৰ কৈছে দুয়োগৰাকীৰ নাম একে এগৰাকী হৈছে লক্ষ্যজ্যোতি দাস আৰু আনগৰাকী হৈছে লক্ষ্যজ্যোতি দুৱৰীয়া আৰু দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হ'ল আৰু এইখিনি মুহূৰ্তত যিহেতু পুনৰ লক্ষ্যজ্যোতি দুৱৰীয়াক ক্ৰাইম ব্ৰাঞ্চলৈ লৈ অনা হৈছে আৰু কিছু সময়ৰ পিছতে আনগৰাকীক লৈ অনা হ'ব লক্ষ্যজ্যোতি দাসক ইতিমধ্যেই যিহেতু বশিষ্ঠ থানাত ৰখাইছে তাৰ পৰা লৈ অনা হ'ব দুয়োগৰাকীকে আবেলি ভাগত যিহেতু আদালতত হাজিৰ কৰোৱা হ'ব কিন্তু এইখিনিতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে দুয়োগৰাকীয়ে আৰু বহু লোকৰ নাম উল্লেখ কৰিছে আৰু যি কেইগৰাকীয়ে বিষয়াৰ নামো তেওঁলোকে লৈছে দালাল চক্ৰৰ নামো লৈছে আৰু এই সকলোখিনি তদন্ত চলিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এডিসি হিচাপে কৰ্মৰত লক্ষ্যজ্যোতি দাসে যিহেতু বহুত সম্পত্তিৰ গৰাকী কম সময়তে 13 বৰ্ষত যিহেতু চাকৰিত যোগদান কৰিছিল তাৰ পিছতেই কিন্তু গুৱাহাটীৰ যি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত হৈ আছিল আৰু সেই সময়খিনিতে দুয়োগৰাকীয়ে খুৱে বাৱে অগাধ সম্পত্তি গঢ়িছিল টকা ঘটিছিল আৰু সেই সকলোখিনি এতিয়া আৰক্ষীৰ হাতত আহি পৰিছে আৰু বিশেষকৈ নগাঁৱত তেওঁ লক্ষ্যজ্যোতি দাসে এডিসি হিচাপে এটা বছৰ সম্পূৰ্ণ কৰিছে তাৰ পৰাও আমি বহুখিনি তথ্য লাভ কৰিছো তাতো তেওঁ নিজকে আচলতে বহু উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মৰত আছে বুলি তেওঁ তাত বহুত দাদাগিৰিৰে আচলতে কাৰ্যকাল কৰি আছিল গতিকে এই সকলোখিনি তথ্য আৰক্ষীৰ হাতত পৰিছে আৰু খুচৰি থাকোতে গোটেই ঘটনাবিলাক আচলতে বিভিন্ন ধৰণে ইয়াত বহু লোক জড়িত হৈ পৰিছে কেনেধৰণে এই দালাল চক্ৰই এই সকলক ৰাজপত্ৰিত
বিষয়া কিমান ধনৰ বিনিময়ত এই কামসমূহ কৰিছিল আৰু এই সকল বিষয়াই কেনে ধৰণে পঞ্জীয়কসকলক ব্যৱহাৰ কৰিছিল পঞ্জীয়কসকলে কেনে ধৰণে উচ্চ সহায়ক যিসকল আছিল সেইসকলক ব্যৱহাৰ কৰিছিল গোটেই এক চেইন সিস্টেমত কামসমূহ কৰিছিল আৰু এওঁলোকৰ যি জেৰা এই জেৰাৰ সময়খিনিত যিসকল লোকৰ নাম উল্লেখ কৰিছে সেই সকলো আহিব তদন্তৰ আওতালৈ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিভিন্ন সময়ত আমি দেখুৱাই আছো যে দালাল চক্ৰ যেনে ধৰণে জড়িত হৈ পৰিল ভূমি নথি কেলেংকাৰীত ঠিক তেনে ধৰণে ৰাজপত্ৰিত বিষয়াই চৰকাৰী কাম কাজত গুৰুত্ব নিদি তেওঁলোকে 2 নম্বৰী কাম কৰি এনে ধৰণে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছিল অৱশেষত তেওঁলোকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো মিতালী কোঁৱৰ আমাক সবিশেষ জনোৱাৰ বাবে